ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটিলৈ মই গীতাশ্ৰীয়ে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ প্ৰথম লেচনটো অৰ্থাৎ প্ৰথম কবিতাটো আমি পঢ়িম। প্ৰথম কবিতাটো হৈছে আমাৰ গাঁও। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ, ভৰি পৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছজোপি, মৌৱে বাঁহ লয় তাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা, বাটৰুৱা যায় ফুল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ, বকুলৰ তলেদি বাট। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চখিনা, একেটি থুপিৰে ফুল। শুৱনি আমাৰ যত গয়ালোক, সুৱদী মুখৰ মাত, এখনি গাঁৱতে সবে মিলি জুলি পাতে মৰমৰ হাত। আমি কবিতাটো এতিয়া পঢ়িলোঁ। এতিয়া আমি এই কবিতাটোত থকা প্ৰশ্ন কবিতাটোৰ ওপৰত ভিত্তি কৰি দিয়া যিখিনি প্ৰশ্ন উত্তৰ আছে, আমি সেই প্ৰশ্ন উত্তৰসমূহ আমি এতিয়া আলোচনা কৰিম। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে পদূলি মুখত কি ফুল ফুলে? ইয়াৰে উত্তৰটো হৈছে পদূলি মুখত গধূলি গোলাপ ফুল ফুলে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? ইয়াৰে উত্তৰটো হৈছে গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। গ নম্বৰ প্ৰশ্নটো হৈছে পথাৰখন দেখিবলৈ কেনেকুৱা? ইয়াৰে উত্তৰটো হৈছে পথাৰখন পকা ধানেৰে দেখিবলৈ সোণালী বৰণীয়া। ঘ নম্বৰ প্ৰশ্নটো হৈছে গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? ইয়াৰ উত্তৰটো হৈছে গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাত পাতে। ইয়াৰে ঙ নম্বৰ প্ৰশ্নটো হৈছে কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? ইয়াৰে উত্তৰটো হৈছে গাঁওখন ভৰি থকা শুৱনি বস্তুবোৰ হ'ল ঘৰ বাৰী পদূলি মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল পাণৰ বাৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু পানী ভৰা নৈৰ ঘাট, বকুল তলৰ বাট আৰু সহজ সৰল জীৱন যাপন কৰা মানুহবোৰৰ মাজত থকা মিলা প্ৰীতি। ইয়াৰে নেক্সট 6 নম্বৰ প্ৰশ্নটো হৈছে পদ্ধতিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে? ইয়াৰে উত্তৰটো হৈছে পদ্ধতিত একেটি থুপিৰে ফুল বুলি গাঁৱৰ ভাই ভনী ৰহিম মহিম দোল, পদুমী কদমী মেলিনা আৰু চখিনাক কোৱা হৈছে। ইয়াৰে আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলোঁ। এতিয়া আমি আহিছোঁ পদ্ধতি পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰ চিনাক্ত কৰা, সেইবোৰ অৰ্থ দলত আলোচনা কৰি লিখা। এতিয়া আমি ইয়াৰে যিখিনি আমি শব্দবোৰ চিনাক্ত কৰিব দিছে সেইখিনি আমি কৰোঁ। ইয়াৰে প্ৰথমটো হৈছে পদ্যটোত থকা মানুহৰ নাম, পদ্যটোত কি কি মানুহৰ নাম কোৱা হৈছিলে। ইয়াৰে মানুহকেইজনৰ নাম হৈছে ৰহিম মহিম দোল পদুমী কদমী মেলিনা আৰু চখিনাক, এইটো ইয়াতে মানুহৰ নাম হৈছে এইকেইটা। তাৰপিছত আহিলে পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম। এতিয়া আমি শুৱনি বস্তুবোৰৰ নাম পঢ়িব লাগিব। ইয়াতে থকা শুৱনি বস্তুবোৰ হৈছে গাঁওখন, ঘৰখন, গধূলি গোপাল ফুল, ভৰা বাৰীখন, তামোল পাণ, সোণালী পথাৰ, পুখুৰী, ঔ গছ, চৰাই, ফুল, পখিলা, গৰু গাইবোৰ, নদীৰ ঘাট, সৰু নামঘৰ, ভাই ভনী আৰু গয়ালোক। তাৰপিছত আহিলে ৰ আখৰটো প্ৰথমতে থকা শব্দ। এতিয়া আহিলে ৰ আখৰটোৰে আৰম্ভ হোৱা এটা শব্দ লিখিব দিছে। এইটো হৈছে ৰাজহাঁহ। তাৰপিছত আহিলে ৰ আখৰটোৰ মাজত থকা এটা শব্দ লিখিব দিছে। এইটো হৈছে মৰমৰ। ইয়াতে ৰ আখৰটো মাজত আছে। তাৰপিছত আহিলে ৰ আখৰটো শেষত থকা শব্দ এটা লিখিব দিছে। এইটো হৈছে পথাৰ। ইয়াতে পথাৰ শব্দটোত
ৰ আখৰটো শেষৰ ফালে আছে তাৰপিছত আমি আলোচনা কৰিম আমি পঢ়িম তলৰ স্বৰচিহ্নযুক্ত বৰ্ণকেইটাৰ ৰূপ সলনি কৰি দুটাকৈ শব্দ গঠন কৰা এতিয়া আমাক স্বৰচিহ্নকেইটাৰ ৰূপকেইটা সলনি কৰি কিনে দুটাকৈ শব্দ লিখিব দিছে ইয়াৰে জাষ্ট ৰূপকেইটা বেলেগ হয় মানে এইটো আমি যেটো উচ্চাৰণ কৰোঁ সেইটো একে থাকিব তালিব হস্কৰে হু এইটো তালিব হস্কৰে হু এনেকেও লিখিব পাৰি আৰু এনেকেও লিখিব পাৰি তাৰপিছত আহিলে এইটো শিশু শুৱনি ৰধচুকে ৰু গৰু সৰু ৰধচুকে ৰু ৰূপ ৰূপম হধচুকাৰে হু হুকুম বিহু গধচুকাৰে গু গুৱাহাটী আগুৰি তাৰপিছত আহিলে তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য সাজোৱা এতিয়া আমাক ইয়াতে শব্দ কেইটামান দিছে আৰু ইয়াতে এটা শব্দত আমি দুটাকৈ বাক্য সাজিব দিছে ইয়াতে আছে শুৱনি মনোহৰ ৰচকী মিলিজুলি এইকেইটা আমাক শব্দ দিছে এই শব্দ কেইটাৰে আমাক দুটাকৈ বাক্য সাজিব দিছে ইয়াৰে উদাহৰণটো হৈছে শুৱনি আমাৰ গাঁওখন অতি শুৱনি তাৰপিছত 2 নম্বৰতে হৰিণাৰ চকুজুৰি শুৱনি এতিয়া শুৱনি শব্দটোৰে হ'ল বাক্য ৰচনা হ'লে এতিয়া আহিব মনোহৰ প্ৰথমটো হৈছে আমাৰ বাগিচাখন বৰ মনোহৰ তাৰপিছত 2 নম্বৰতে অসমৰ মনোহৰ প্ৰাকৃতিক ৰূপে মানুহক মুগ্ধ কৰে মনোহৰ শব্দটো গ'ল এবাৰ আহিছে ৰচকী ৰচকী শব্দটোৰে দুটা বাক্য বনাব দিছে গায়ত্ৰী এগৰাকী ৰচকী ছোৱালী 1 নম্বৰতে গ'ল 2 নম্বৰতে আমাৰ গাঁৱৰ নাচনীজনী অতি চহকী আমাৰ গাঁৱৰ নাচনীজনী অতি ৰচকী এবাৰ আহিলে মিলিজুলি আমি সকলোৱে মিলিজুলি থাকিব লাগে 2 নম্বৰতে গাঁৱৰ মানুহ একেলগে মিলিজুলি থাকে তাৰপিছত আহিলে তলত আস্তনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালি ঠাই পূৰ কৰোৱা আস্তনা শব্দকেইটাৰে আমাক কি লিখিব দিছে বিপৰীত শব্দকেইটা লিখিব দিছে ইয়াতে যিকেইটা বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে সৰু নামঘৰ ইয়াতে সৰু নামঘৰটো সৰুত আস্তনা আছে ইয়াতে এতিয়া আমি তাৰে বিপৰীতটো লিখিব লাগিব বৰ নামঘৰ ইয়াতে আছে পকা ধান ইয়াৰে বিপৰীতটো হ'ব কেঁচা ধান ভৰা বাৰীখনি ইয়াৰে বিপৰীতটো হ'ব খালী বাৰীখনি তলেদি বাদ ইয়াৰে বিপৰীতটো হ'ব ওপৰেদি বাদ তাৰপিছত আমি শেষত এটা কবিতা লগে ভাগে পঢ়ো আহা গাঁৱলীয়া সেৱকৰ গীত আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমাৰ গাঁও সেউজীয়া পথাৰেৰে ভৰপূৰ তামোলেৰে দূৰৈতে জিলিকি থকা আমাৰ গাঁও দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল'ৰা ডেকেৰিও নহয় পাছ পৰা আমাৰ গাঁও ৰাইজ মৰিলে মৰিম আমি ৰাইজ তৰিলে তৰিম দেশৰ হকে সতৰ্কবাণী দেশৰ হকে সভ্য ত্যাগী আগবাঢ়ি যাওঁ আমাৰ গাঁও মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অংকুৰ পাঠ্যপুথিখনৰ প্ৰথম কবিতাটো আজি আমি পঢ়িলোঁ আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ বাবে দ্বিতীয় লেচনটো লৈ অনা হ'ব গতিকে তোমালোকে চাই থাকিবা